শালুক্য সাজুৰ্য শালুক্য সমন্বিতে যি পঞ্চ প্ৰকাৰৰ মুকুটি আছে, সেই মুকুটিবিলাক সাজুৰ্য সহিতে মুখ্য পাঞ্চৰুচিকৰ সুৰুচি সম্পন্ন যি 5 প্ৰকাৰৰ মুকুটি, এই মুকুটি মোৰ ভকতক মই যদি যাচিও দিওঁ তথাপিতো কিন্তু নলয়। সেইকাৰণে আমাৰ মহাপুৰুষে ঘোষাত কলম ধৰিয়ে কি বুলি কৈছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো। যাৰ মুক্তিৰ প্ৰতিও কোনো স্পৃহা নাই, সেই ভকতৰ যোগেদিহে মই ৰসযুক্ত ভক্তিৰ মত বিনিময় কৰোঁ। গতিকে কি বুলি কৈছে, মূৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে। মোৰ সেৱাৰ বাহিৰে মোৰ ভকত বৈষ্ণৱসকলে মোৰ পৰা একো নিবিচাৰে। আজি যে আপোনালোক ইয়ালৈ আহিছে, আপোনালোকে কিন্তু ইয়াৰ পৰা কিবা এটা লৈ যাবৰ কাৰণে আহিছে, আপোনালোকে এটা আশা কৰিহে আহিছে, মনত ৰাখিব। আমিও কিন্তু ইয়ালৈ বিশ্বনাথৰ পৰা স্বাস্থ্যৰ প্ৰতিকূলতাৰ পাছতো পুৱা 9 বজাতে যাত্ৰা কৰি ইয়ালৈ আহিছোঁ আপোনালোকৰ পৰা কিবা এটা লৈ যাম বুলিহে, আৰু আপোনালোকেও লৈ যাবলৈহে আহিছে। কি লৈ যাব এতিয়া সেইটো চিনাকি কৰি দিওঁ আহক। ভয় খাব নালাগে, টকা পইচা ঐশ্বৰ্য বিভূতি ধন সোণ নহয়, আকৌ তাতকৈ ওপৰৰ বস্তু এটা আমি ইয়াৰ পৰা লৈ যাম, যিটো আমাক মহাপুৰুষ মাধৱদেৱে দেখুৱাইছে। কি লৈ যাম? এৰা তোমাৰ নামৰ মহিমা শুনিয়াই আন যত কাম গৃহতে তেজিয়া থৈলো। তোমাৰ গুণ নামৰ মহিমা শুনি যিমানবিলাক কাম বন আছিল চব ঘৰতে বাদ দি কি কৰিলোঁ, আজি ইয়াত যদি ভাগৱত নহ'লহেঁতেন আপোনালোকে এতিয়া ইমান সময় কি কৰিলেহেঁতেন? এই 9:25 গ'ল, আপোনালোকে নিজৰ ঘড়ী চাওক। এই 9:25 কোনোবাই হয়তো অন্নপ্ৰসাদ ল'লেহেঁতেন, কোনোবাই হয়তো টিভি চালেহেঁতেন, কোনোবাই হয়তো বিচনাত শুলেহেঁতেন। কিন্তু আজি ভাগৱত হ'ল, যাৰ কাৰণে আপোনাক সবে অতি সুন্দৰকৈ ইয়াত বহি নিজক নিমজ্জিত কৰি ৰাখিছে। চব কাম বাদ দি ইয়ালৈ আমি গুচি আহিলোঁ, কিন্তু ইয়াৰ পৰা আমি কি লৈ যাম? তজু পদ সেৱা ৰসৰ আশায়ে তোমাৰ একান্ত ভিতৰ কিংকৰ ভৈলো। গতিকে আমি তোমাৰ ভিতৰো ভিতৰ কিংকৰো কিংকৰ হ'লো কেলে? তোমাৰ গুঞ্জক ৰস ভকতিৰ ৰস কিছু লৈ যোৱা আৰু পোৱাৰ আশাত। আৰু সেইকাৰণে কৈছে, যদি বোলা তেবে তাৰাত ভজে কি কাৰণ? যদি তেওঁলোকক সেৱাৰ বাহিৰে একোৱেই নালাগে, সেৱাৰ ৰসৰ বাহিৰে, তথাপিতো তেওঁলোকে মোক ভজে কেলে বুলি মা তুমি মোক প্ৰশ্ন কৰিব পাৰা। ইহাৰ উত্তৰ কহোঁ শুনাই ক মণি। ইয়াৰ উত্তৰটো এতিয়া আমাক ক'ব, আমি পদবন্ধে শুনিম। ভকতি খে মাতা তাখম্বাৰ মহাফল তাত বিনে আন হবে দেখে অকুশল। যোনো বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয় শুনিও ক মাতিতে বে ইহাৰ নিৰ্ণয়। মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। ভকতিৰ আগে মাও মুখ কোন হয় ভকতি সে মুকয়াতি অধীন কৰ। ইয়াবে এহি ভকতিৰ শুনিও সাধন ও মুক সমৰ পিয়া কৰি
বেক কৰ্ম গণ কৃষ্ণ। এতিয়া ইয়ালৈকে আমাক অতি সুন্দৰকৈ কৈ গৈছে কি বুলি? ভকতিষে মাতা তাসম 12 মহাফল, তান্তবিনে দেখে সবে অকুশল। এতিয়া আপোনালোকে বাস্তৱত চাব, ল'ৰা ছোৱালীয়ে বা সন্তানে মাক দেউতাকৰ পৰা কোনটো সময়ত কি লাগে সেইটো নকলেও মাক দেউতাকে দিয়ে। 3 মাহ বয়সলৈকে, 5 মাহ 6 মাহ 7 মাহলৈকে মাকে গাখীৰ দিয়ে। ডাঙৰ দীঘল হোৱাৰ পিছত দেউতাকে খোৱা বোৱাৰ যোগাৰ দিয়ে, পঢ়া শুনা দি সমস্তখিনি দায়িত্ব লয়। সেইখিনি মাক দেউতাকে ল'ৰা ছোৱালীক নকলেও নিবিচাৰিলেও দিয়ে। তেতিয়াহ'লে আমাৰ পিতৃ কোন বাৰু? আমাৰ সকলোৰে কিন্তু এজন পিতৃ আছে। অ' যিজনৰ অতি পিতিত তুষ্ট সবদে, জানিবা নিজৰ পিতৃ ইটো কৃষ্ণদেৱ। যাৰ তৃপ্তিত সকলো দেৱতাই তুষ্ট হয় সেইজনেই হৈছে পৰম পুৰুষ ভগৱন্ত। গতিকে সেইজনক আমাক আমুক লাগে তামুক লাগে বুলি কোৱাৰ প্ৰয়োজন নাই। তেওঁ আমাক সকলোকে কৃপা কৰিবই। গতিকে অতি সুন্দৰকৈ কৈছে, ভকতিষে মাতা তাসম 12 মহাফল, তান্তবিনে সবে দেখে অকুশল। তাৰ বাহিৰে তেওঁলোকে অন্য বস্তু কেতিয়াও গুৰুত্ব নিদিয়ে। যোনো বোলা ব্ৰহ্মপ্ৰাপ্তি ফল কৰি কয়, তথাপিতো তেওঁলোকে নিবিচাৰে যদিও পৰম ব্ৰহ্মৰ ফলপ্ৰাপ্ত তেওঁলোকে কৰিব পাৰে। কেনেকৈ সম্ভৱ? শুনিও ক মাতৃতেবেদ ইহাৰ নিৰ্ণয়। গতিকে ইয়াৰ নিৰ্ণয়টো কওঁ শুনা। মুক্তিপোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ। মুক্তিটো ভকতিৰ এটা প্ৰসংগহে মাত্ৰ। আমি ভক্তিহে কৰিব লাগে, মুক্তি বিচাৰিব কেতিয়াও নালাগে। আপোনাক এটা উদাহৰণ দিম। মুক্তি যে ভকতিৰ এটা প্ৰসংগ, ভক্তি কৰোঁতে কৰোঁতে মুক্তি ভগৱন্তই নিজে নিজে দিয়ে। এটা প্ৰমাণ চাব, মাঘৰ বিহুৰ উৰুকা নিশা ভোজ ভাত খাই 2টা ল'ৰাই নিজৰ ঘৰ সোমাইছেহি ৰাতিপুৱাৰ সময়ত। আৰু মাকে কৈছে, তহঁতে এতিয়া ৰাতিপুৱা আহিছ যেতিয়া শুব নালাগে, আলহী অতিথি আহিছে, গতিকে মোৰ লগত অকণমান ইটো সিটো কামত সহায় কৰি তামোল 2খনমান কাটি দে। তে সৰুটোৱে শুব বুলি মাকৰ লগতে লাগিল, ডাঙৰটোৱে উচাত মাৰি কৈছে মই এইবোৰ কৰিবলৈ নাই বুলি শুই থাকিলে। তাৰপিছত কি কৰিলে, 1 ঘণ্টামান যোৱাৰ পিছত ডাঙৰটোৱে বিচনাৰ পৰা মাকক মাত লগাইছে, অ' মা ডাঙৰকৈ লাৰু এটা বান্ধচোন আৰু ভাইটিৰ হাতত দি পঠা। আৰু লগে লগে মাকে ডাঙৰকৈ লাৰু এটা বান্ধিছে, বান্ধি পেলাই সৰুটোক দি পেলাই কৈছে, এইটো মনে মনে খা, চুবাওঁতেও শব্দ নকৰিবি, ককায়েৰে যাতে গম নাপায়। কেলে? কাৰণ ই মাকৰ পৰা একো বিচৰা নাই, মাকে কোৱা মতে কৰ্ম কৰি আছে, কিন্তু ই আকৌ বিচাৰিছে। গতিকে ভগৱন্তৰ পৰা আমি বিচাৰিব নালাগে, আমি কেৱল কৰি যাব লাগে। সেইকাৰণে কৈছে, ভকতিৰ আগে মাও মুক্তি কোন হয়, ভকতিষে মোক আতি অধীন কৰয়। যে ভক্তি মুক্তি ভক্তিৰ মাজত এটা সামান্য বস্তু। যি ঈশ্বৰৰ চৰণত ভক্তি কৰিব সেইজন ইমানেই কৃপালু হ'ব, ভগৱন্ত বোলে তেওঁৰ অধীন হৈ যাওঁ বুলি কৈছে। সেই ভক্তিটো আমি কেনেকৈ কৰিব লাগিব মহাপুৰুষ মাধৱদেৱে দেখুৱাইছে। অ ভগৱন্ত দেৱ নিগদতি শুনিও অৰ্জুন মহামতি, তোমাত কহো পৰম ইটো ৰহস্য। এতিয়া ৰহস্যটো কি? ঐশ্বৰ্য বিভূতি
বলসমে ভজে যিটো মোক নৰোত্তমে সিও ভৈল মোৰ ময়ো ভৈলো তাৰ বৈশ্য। গতিকে ঐশ্বৰ্য বিভূতি সমস্তবিলাক মোৰ বুলি নাভাবি, এইবিলাক বস্তু চব তোমাৰ, মই মাত্ৰ ইয়াৰ ৰখীয়া, এই ভাৱনাৰে আমি ভক্তি কৰিলে ঈশ্বৰে আমাক কৃপা কৰিব। তে ইয়াৰ পিছত কৈছে আবে এহি ভকতিৰ শুনিও সাধন। গতিকে সেই ভক্তিৰ যি সাধন শক্তি বা সাধন ব্যৱস্থা, সেই বিষয়ে কওঁ শুনা। মুত সমৰ্পিয়া কৰি বেক কৰ্মকত, মোক অৰ্পণ কৰি সমস্ত কৰ্ম কৰিব লাগিব। আপুনি আমিও যিমানবিলাক কাম কৰিছোঁ সমস্তখিনি ভগৱন্তত অৰ্পণ কৰি কৰিব লাগে। ৰত্নাৱলীত লিখিছে এৰা সবে নাৰায়ণ পৰ জানি বাণিছয় অৰ্পণ নভৈলে কিছু ফল নধৰয়। গতিকে যেতিয়ালৈকে আমি ঈশ্বৰত অন্তৰৰ পৰা অৰ্পণ নকৰিম তেতিয়ালৈকে আমি তাৰ পৰা ফল আশা কৰিব নোৱাৰিম। ইয়াৰ পিছত কি ক'ব আমি শুনিম। ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুই কুপূজা দৰ্শনে কৰিবে আতি মান। সমস্তে ভূততে মোক দেখিবে মনে, বিৰকত হুয়া সংগ এৰিব যতনে। সামান্যত মান্য উত্তমত হতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। শৈশৱ সাধন যিটো কৰিলে আশ্ৰয়, অনায়াসে মুত তাৰ চিতনিমজয়। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, ইমতে যোগীৰ চিত্ত প্ৰৱেশে আমাত। সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞাতি কৰে যিটো জনে। বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু সবে বিৰম্বন। কৃষ্ণ এতিয়া অতি সুন্দৰকৈ আমাক ক'বলৈ যত্ন কৰিছে যে ভকতে প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুই কুপূজা দৰ্শনে কৰিবে আতিমান। যে ঈশ্বৰক ভক্তি কৰা স্থান দুটা, আৰু তেওঁ কৈছে যে মই চৈতন্য ৰূপে থাকোঁ ভকতত, আৰু জড় ৰূপে থাকোঁ মই চিন্ময় মৃন্ময় মূৰ্তিৰ মাজত। গতিকে আমি বাংময় মূৰ্তিৰ যোগেদি কলিযুগত ভগৱন্তৰ যি ব্যৱস্থা, পূজাৰ ব্যৱস্থা, সেয়া আমি কৰিব লাগিব। সেইকাৰণে কৈছে কি বুলি,
যে ভকতে প্ৰতিমা মূৰত দুই অধিষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতিমান। মই দুটা স্থানত থাকোঁ, জড়ৰূপে প্ৰতিমাত, চৈতন্যৰূপে ভকতত। গতিকে যেনেকৈ পূজা সেৱা কৰে তেনেকৈ মোৰ পৰা কৃপা লাভ কৰিব পাৰিব। এতিয়া আপুনি আমি এতিয়া কলিযুগত ভগৱন্তক ভকতৰ যোগেদি পূজিব লাগিব। কাৰণ কি বুলি কৈছে, সমস্ত প্ৰাণিতময়ী মোক দেখিবে ক মনে, বীৰগত হৈয়া ভংগ তেজিবে যতনে। মই সমস্ত প্ৰাণীতে আছোঁ। ভগৱন্ত পৰুৱাটোতো আছে, হাতীটোতো আছে। আমাৰ মহাপুৰুষে বৰগীতত লিখিছে, ঈশো ৰূপে হৰি সবঘতে বৈঠ জৈসন গগন বিয়াপী। গতিকে সমস্ততে ভগৱন্ত বিয়পি আছে, ঈশ্বৰ ৰূপে আছে, সকলো ঘট সদৃশ দেহৰ মাজত তেওঁ আছে। গতিকে আমি সেইকাৰণে সমস্ত প্ৰাণিত মোক দেখিবে ক মনে, সমস্ত প্ৰাণিত মই আছোঁ সৰ্বক্ষণে বুলি কৈছে। সমস্ত প্ৰাণীৰ মাজত মই আছোঁ, আৰু সেইকাৰণে মোক পৰম ব্ৰহ্ম দৃষ্টিৰে সকলোৰে মাজত চাবা। আৰু কেনেকৈ চাব লাগে উপায়টো দিলে, সমানত মৈত্ৰী উত্তমত শতকাৰ। আমি ইজনে সিজনক ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব লাগিব। সমানজনৰ লগত মিত্ৰতা কৰিবলৈ কৈছে। আপোনাৰ সমান যদি কোনোবা এজন ধনী আছে, আপোনাৰ সমান যদি কোনোবা এজনে নাম গাব জানে, পাঠ কৰিব জানে, এই মোক মতা অনুষ্ঠানটোলৈ ইয়াক কিয় মাতিলে বুলি আপুনি যদি লাঠ মাৰি দিয়ে, তেওঁ নাম গাব জানে, ময়ো নাম গাব জানো, দুইজনকে মাতিলে মোৰ নামটো প্ৰস্তাৱ কৰিলেই হয় বুলি মনতে ভবাৰ পিছত যদি প্ৰস্তাৱ নহয়, তেতিয়া যদি আপুনি সেই স্থানৰ পৰা গুচি যায়, তেতিয়াহ'লে সেয়া কেতিয়াও ভকতি হ'ব নোৱাৰে। সেইকাৰণে সমানজনৰ লগত মিত্ৰতা কৰিবলৈ কৈছে। আপোনালোকে চাব, কৰ্ণ আৰু দুৰ্যোধন, ইমান কুন্তীয়ে ক'লে যে কাইলৈ যুদ্ধত কোনোবা এজন মৰিব, কাৰণ কুন্তীয়ে জানে যে কৰ্ণ মহাবীৰ। গতিকে এওঁৰ প্ৰবল বীৰত্বৰ যোগেদি অৰ্জুন মৰিব চাগে, এই বুলি তেওঁ মনত ভাবিলে। আৰু ভাবি পেলাই ক'লে যে হে কৰ্ণ, তুমি যদি আজি ইচ্ছা কৰি পেলাই তুমি যদি তোমাৰ ভাতৃসকলৰ ওচৰলৈ ঘূৰি যোৱা, যুধিষ্ঠিৰে ৰাজপ্ৰসাদ এৰি দিব, অৰ্জুনে তোমাক সুৰক্ষা দিব, নকুল সহদেৱে তোমাক স্বত্ব ধৰি থাকিব, তেতিয়া কৰ্ণই কৈছিল যে তুমি মোক এয়া টোপ দিবলৈ কেলৈ আহিছা? মই সৰুৰে পৰা দুৰ্যোধনৰ লগতে থাকিম বুলি সংকল্প লৈছোঁ। এতিয়া যিমান মোৰ জীৱনলৈ বিপদ নাহক, যিমানেই আত্মপৰিচয় তুমি মোক নিদিয়া, মই কিন্তু তোমাৰ কথা ৰাখিব নোৱাৰিম। কিন্তু মনত ৰাখিবা, কাললৈ উদূৰ ভৱিষ্যতে পাঁচ পাণ্ডৱেই থাকি যাব। তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে ইমানখিনি সুযোগ সুবিধা পোৱাৰ পিছতো যেনেকৈ কৰ্ণই দুৰ্যোধনৰ লগত মিত্ৰতা এৰি নিদিলে, আমাক কৈছে যে সমানজনৰ লগত সদায় মিত্ৰতা কৰা। আৰু উত্তমত শতকাৰ, আপোনাতকৈ বয়সত ডাঙৰ, জ্ঞানত ডাঙৰ যিজন আছে, সেইজনক আপোনাক সন্মান কৰিবলৈ কৈছে। আপোনাতকৈ উচ্চ ব্যক্তিজনক যদি আপুনি হিংসা কৰে, এওঁক যদি মাতিছিলে মোক কেলৈ মাতিছিলে বুলি যদি ভাবে, তেতিয়াহ'লে নহ'ব। শ্ৰেষ্ঠ জ্যেষ্ঠজনক সন্মান কৰিবলৈ আহ্বান জনাইছে। দৰিদ্ৰক দয়া কৰি বেক বাৰম্বাৰ, আৰু দৰিদ্ৰজনক এবাৰ নহয় বাৰে বাৰে
দয়া কৰিবলৈ আহ্বান জনাইছে। আপোনাৰ ঘৰলৈ যদি মগনীয়া আহিছে, সোমবাৰ বৃহস্পতিবাৰৰ দোহাৰি দি তলা মাৰি থৈ পেলাই ঘৰত কোনো নাই বুলি ফাঁকি দি কেতিয়াও পঠিয়াই নিদিব। কাৰণ এটা জীৱ মৰিলে আপুনি যিহেতুকে জীয়াই তুলিব নোৱাৰে, এজন ব্যক্তিক আপুনি এমুঠি আহাৰৰ পৰা বঞ্চিত কৰাৰ অধিকাৰো আপোনাৰ নাই। সেইকাৰণে কৈছে যে দৰিদ্ৰক দয়া কৰিবে, ক বাৰম্বাৰ দৰিদ্ৰজনক বাৰে বাৰে দয়া কৰা। গতিকে গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ। কিন্তু সেইকাৰণে আমি কি কৰিব লাগে? গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব লাগে। ক'ত? সাধুৰ সংগত শ্ৰৱণ আৰু সাধুৰ সংগত কীৰ্তন কৰিব লাগে। এতিয়া আমাৰ বহুতৰে এটা গণ্ডগোল লাগে, আপোনালোকৰ ফালে অৱশ্যে নহয়, আমাৰ ফালে। মই এটা কাহিনী কওঁ আপোনালোকক চাব। এবাৰ এজন মানুহক সুধিলোঁ, বোলো বাপ আপোনাৰ ঘৰত শাস্ত্ৰ কিমান আছে? বোলে গীতা আছে 8খন, ভাগৱত আছে 5খন, কীৰ্তন আছে 10খন, ঘোষা আছে 15খন, ৰত্নাৱলী আছে 20খন। বোলো পঢ়ে নে নপঢ়ে? তেতিয়া কৈছে নতুনতে পঢ়িছিলোঁ, এতিয়া পঢ়িবলৈ বাদ দিলোঁ। এতিয়া কোনে পঢ়ে? বোলে ৰাতি 12টা বজাত শব্দ শুনো, নিগনিয়ে পঢ়ে। এতিয়া আমাৰ যদি তেনেকুৱা হয় তেতিয়াহ'লে কিন্তু কামত নাহিব। সেইকাৰণে আমি গীতা ভাগৱতৰ জ্ঞানসমূহ সাধুৰ সংগত শ্ৰৱণ কীৰ্তনৰ যোগেদি আহৰণ কৰিবলৈ যত্ন কৰিব লাগিব। ঈশৱ সাধন যিটো কৰিলে আশ্ৰয়, যিজনে এইখিনি ভক্তিৰ অনন্য সাধনৰ ৰূপ হিচাপে ব্যৱহাৰ কৰে, অনায়াসে মুঠ তাৰ চিত নিমজয়, সেইজনৰ চিতটো আৰু ভগৱন্তৰ চিত একাত্ম হৈ যায়। কেনেকৈ? পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত। ফুলৰ বা ধূপৰ গোন্ধ পাবলৈ ধূপডাল বা ফুলপাহ নাকত নলগালেও হয়। ঠিক তেনেকৈ ঈশ্বৰৰ পদযুগলৰ চিন্তন পাবৰ কাৰণে তেওঁক মাতি নানিলেও হয়। তেওঁ আপোনা আপুনি কৃপা কৰে বুলি কৈছে। আৰু সেইকাৰণে আমাক কৈছে কি বুলি? বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু সবে বিড়ম্বন। আমি যদি বেদমন্ত্ৰ উচ্চাৰণৰ যোগেদি মৃন্ময় চিন্ময় মূৰ্তিৰ দ্বাৰা পূজা সেৱা কৰোঁ, তাৰ পৰা আমি কোনো ফল নাপাম। কলিযুগত এয়া সম্ভৱ নহয়। কলিযুগত এটাই মন্ত্ৰ আছে। কি মন্ত্ৰ? ৰাম নাম এহি মূল মন্ত্ৰ, কলিযুগে নাহি তপ জপ যজ্ঞ যন্ত্ৰ। তো কলিযুগত এটাই মন্ত্ৰ আছে, সেয়াই হৈছে নাম। এই কথাখিনি আমাক জনাইছে। ইয়াৰ পিছত পদে কি ক'ব আমি শুনিম।